ইয়াত মানে AS14 S3837 এই গাড়ীখন মানে কাকৈজানা পাহাৰত আহিছিল, কিন্তু গাড়ীখন বৰপেটাৰ। তাতে দুটা হেৰি আছিলে, দুটা কলেজৰ ছোৱালী আৰু দুটা ল'ৰা আছিলে। তেওঁলোকে কাকৈজানাৰ যিটো স্পৰ্ট প্লেচ সেইটো পাৰ হৈ পেলাই আকৌ ৰিটাৰ্ণ হৈছিল, টুলুঙীয়াৰ পৰা আকৌ ৰিটাৰ্ণ হৈছিল। এই গাড়ীখন গৈ আছিল কাকৈজানা পাহাৰলৈকে। কিন্তু কথাটো হ'ল কি, তেওঁলোকে বহুত স্পীডত আহিছিল আৰু তেওঁলোকে কাষৰ শিল এডামত মানে খুন্দা লগাই উপৰি পৰে। তাত দুটা ল'ৰা দুটা ৰক্ষা পৰে আৰু ছোৱালী দুটা ৰক্ষা পৰে। কিছু ঘাইল হৈছে, গতিকে এইখিনিয়ে আৰু। ছোৱালীটো কলেজৰ ষ্টুডেণ্ট, ছোৱালী দুটা কলেজৰ ষ্টুডেণ্ট হয়। তেওঁলোকে ৰক্ষা পৰে, কিন্তু তেওঁলোকে যেতিয়া এক্সিডেণ্ট হৈছিল তেওঁলোকে খিৰিকীয়েদি তেওঁলোকে ওলাই পৰিছিল। কলেজৰ ইউনিফৰ্মত আছে। এতিয়া পুলিচ আহিলে আৰু হস্পিটেলত লৈ গ'ল। গাড়ীখন কি কয় এইটো কি বেলেনো আছিল নেকি? বেলেনো আছিল, মই ভালকৈ এতিয়া মানে ৰাখালডুবি দিশত গৈ আছিল। হয়, ৰাখালডুবি দিশত গৈ আছিল। তাৰমানে তেওঁলোকে কাকৈজানা অভয়াৰণ্যত আহিছিল পাহাৰত, কিন্তু তেওঁলোকে এৰি পেলাই টুলুঙীয়ালৈকে গৈ পাইছিল। তাৰ পৰা ৰিটাৰ্ণ হৈ পেলাই আহোঁতে এই কাকৈজানা ঠাকুৰণীপাৰা, এইটো এলেকা কাকৈজানা ঠাকুৰণীপাৰা, তেওঁলোকে নিজে এক্সিডেণ্ট হৈ গৈছিল। নেশ্যনেল হাইৱে কোনো ৰকম তেওঁলোকে ৰক্ষা হ'ল আৰু কিছু ঘাইল হৈছে, কিন্তু এতিয়া তেওঁলোকে সুৰক্ষিত অৱস্থাতে আছে। এইখিনি ইয়াত মানে AS14 S3837 এই গাড়ীখন মানে কাকৈজানা পাহাৰত আহিছিল, কিন্তু গাড়ীখন বৰপেটাৰ। তাতে দুটা হেৰি আছিলে, দুটা কলেজৰ ছোৱালী আৰু দুটা ল'ৰা আছিলে। তেওঁলোকে কাকৈজানাৰ যিটো স্পৰ্ট প্লেচ সেইটো পাৰ হৈ পেলাই আকৌ ৰিটাৰ্ণ হৈছিল, টুলুঙীয়াৰ পৰা আকৌ ৰিটাৰ্ণ হৈছিল। এই গাড়ীখন গৈ আছিল কাকৈজানা পাহাৰলৈকে। কিন্তু কথাটো হ'ল কি, তেওঁলোকে বহুত স্পীডত আহিছিল আৰু তেওঁলোকে কাষৰ শিল এডামত মানে খুন্দা লগাই উপৰি পৰে। তাত দুটা ল'ৰা দুটা ৰক্ষা পৰে আৰু ছোৱালী দুটা ৰক্ষা পৰে। কিছু ঘাইল হৈছে, গতিকে এইখিনিয়ে আৰু। ছোৱালীটো কলেজৰ ষ্টুডেণ্ট, ছোৱালী দুটা কলেজৰ ষ্টুডেণ্ট হয়। তেওঁলোকে ৰক্ষা পৰে, কিন্তু তেওঁলোকে যেতিয়া এক্সিডেণ্ট হৈছিল তেওঁলোকে খিৰিকীয়েদি তেওঁলোকে ওলাই পৰিছিল। কলেজৰ ইউনিফৰ্মত আছে। এতিয়া পুলিচ আহিলে আৰু হস্পিটেলত লৈ গ'ল। গাড়ীখন কি কয় এইটো কি বেলেনো আছিল নেকি? বেলেনো আছিল, মই ভালকৈ এতিয়া মানে ৰাখালডুবি দিশত গৈ আছিল। হয়, ৰাখালডুবি দিশত গৈ আছিল। তাৰমানে তেওঁলোকে কাকৈজানা অভয়াৰণ্যত আহিছিল পাহাৰত, কিন্তু তেওঁলোকে এৰি পেলাই টুলুঙীয়ালৈকে গৈ পাইছিল। তাৰ পৰা ৰিটাৰ্ণ হৈ পেলাই আহোঁতে এই কাকৈজানা ঠাকুৰণীপাৰা, এইটো এলেকা কাকৈজানা ঠাকুৰণীপাৰা, তেওঁলোকে নিজে এক্সিডেণ্ট হৈ গৈছিল। নেশ্যনেল হাইৱে কোনো ৰকম তেওঁলোকে ৰক্ষা হ'ল আৰু কিছু ঘাইল হৈছে, কিন্তু এতিয়া তেওঁলোকে সুৰক্ষিত অৱস্থাতে আছে। এইখিনি গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।